দল সংগঠন জাতীয় দল সংগঠনবিলাকে হোটেলত কাম কৰা ৰেষ্টুৰেণ্টত কাম কৰা হস্পিটেলিটিত কাম কৰা মানুহৰ কাৰণে কোনো মাত নামাতে আপুনি দেখাই পাইছে কোনো মাত নাপাতে সেইকাৰণে আমাৰ চিন্তা যে কোনোবাইতো মাত মাতিব লাগিব খুব দুখৰ কথা লাগে দাদা খুব দুখ লাগে যদি আপোনাৰ তাত ফোন আহে যে মই দাদা 3 মাহৰ স্যালাৰি পোৱা নাই 2 মাহৰ স্যালাৰি পোৱা নাই আপুনি প্লিজ কৰি দিয়ক না তেওঁলোকৰ কি হয় ভয়ও থাকে কেতিয়াবা যে হোটেল মেনেজমেন্ট তেওঁলোকে কৰা নাই আনস্কিল লেবাৰ সেইকাৰণে আমাৰ চিন্তা সকলো ক্ষেত্ৰতে আমাৰ চিন্তা আছে যে আমি এই কৰ্মচাৰীখিনিক কেনেকৈ স্কিল কৰিব পাৰোঁ অকল হস্পিটেলিটি ৱেলফেয়াৰ এছ'চিয়েশ্যন অকল কৰ্মচাৰীক ন্যায়ৰ লগতে এই মানুহখিনিৰ কেনেকৈ আমি কল্যাণ সাধিব পাৰোঁ আমাৰ সেইবিলাক চিন্তা যি আমাৰ হোটেল আছে ইয়াত বহুত পৰিমাণে ব্যৱসায়ত আমাক ক্ষতি কৰিছে কাৰণ তেওঁলোকৰ কি আছে ভাড়া লৈছে 20,000 টকাত 25,000 টকাত 500 টকাটো ৰুম দি দিয়ে কাৰণ তেওঁলোকৰ জানি নহয় কি বিজনেছ কৰি আছে তেওঁলোকে গমে পাইছে এই পাবত গজা কিছুমান ইউটিউবাৰ আছে নহয় এই পাবত গজা ইউটিউবাৰবিলাকে চুটি চুটি কাপোৰ পিন্ধি বিচনাত শুই শুই প্ৰলোভিত কৰে যিটো আজি কৈ আছে বাতৰি ছেক্স ৰেকেট তেওঁলোককো এৰেষ্ট কৰিব লাগে কাৰণ তেওঁলোকে শুই শুই কয় যে কাপল ফ্ৰেণ্ডলি হোৱাট ডু মিন কাপল ফ্ৰেণ্ডলি কাপল ফ্ৰেণ্ডলি কাক কয় যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিব তাত শুব পাৰিব এইবিলাক কথা নেকি বিচনাখন দেখায় কাপল ফ্ৰেণ্ডলি আপুনি হওক 1,000 টকাত শুব পাৰিব 999 টকাত শুব লাগিব মা দেউতাই তাতে হোটেলত থাকে আৰু মই গ্ৰীণউডত বাচন ধুওঁ মই নামো কৰিছোঁ গ্ৰীণউড আমাৰ গ্ৰীণউড ৰিজৰ্ট তাত মই বাচন ধুই পেলাই মোৰ মনত আহিল যে এনেকৈ নহয় মই মেনেজমেণ্ট কৰি পেলাই ভাল পোষ্টত কাম কৰিব লাগিব সেইকাৰণে মই মেনেজমেণ্ট কৰিলোঁ মই গোৱাত গ'লোঁ আমাৰ সংগঠনত মুছলমান আছে কিন্তু আমাৰ সংগঠনত বাংলাদেশী নিয়া নাই বহিৰাগত মানুহ নাই কাৰণ আমাৰ হোটেলত কি হয় আপোনাৰ চবচে এটা হোটেল ইণ্ডাষ্ট্ৰি হস্পিটেল ইণ্ডাষ্ট্ৰিটো কমপ্লিট বায়'ডাটা ল'ব লাগে তাৰ আধাৰ কাৰ্ড বায়'ডাটা এইটো ইণ্ডাষ্ট্ৰি আমাৰ লেংগুৱেজৰ কথা আছে আপুনি দেখা পাইছে যে হোটেল ইণ্ডাষ্ট্ৰিটোত অসমীয়া মানুহ চবচে বেছি হিন্দী স্পিকিং হওক ইংলিছ স্পিকিং আছামিজ স্পিকিং মানুহ বেছি কাৰণ চিলেটি ক'লে আমাৰ তাত নহ'ব নহয় নমস্কাৰ দৰ্শকসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডেম'ক্ৰেটিক অসম ডেম'ক্ৰেটিক অসমৰ আমাৰ এক বিশেষ অনুষ্ঠান সফলতাৰ চিঠি আৰু আজি আমি আমাৰ এই সফলতাৰ চিঠিত আমি কথা পাতিম এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে হস্পিটেলিটি ছেক্টৰত বিভিন্ন ধৰণৰ কাম কৰি আহিছে আনহাতে তেওঁ অল আছাম হস্পিটেলিটি ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক শৈলেন দাস ডাঙৰীয়া আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ ৰমেশ এছ বৈশ্য ডাঙৰীয়া আপোনাক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই দেখিছোঁ আপুনি খুব ব্যস্ত গতিকে আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ বা বৰ্তমান সময়ত আপুনি ব্যস্ততাই যিহেতু আপুনি অল আছাম হস্পিটেলিটিজ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক গতিকে এই সংস্থাটো কেতিয়া জন্ম হৈছিলে ধন্যবাদ দাদা আমাৰ চাওক আজি 2020 চনত আমাৰ যেতিয়া কৰোনাৰ সংহাৰীয়ে যি আমাৰ এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছিল যে আমাৰ হস্পিটেলিটি ছেক্টৰত কাম কৰা মানুহখিনি আলৈ আথানি হৈ গৈছিলে খাবলৈ ভাত নোপোৱা হৈ গৈছিলে দিনৰ দুবেলা দুমুঠি যোগাৰ কৰাৰ কাৰণে চিন্তা হৈ গৈছিলে সেইকাৰণে আমাৰ এনেকুৱা পৰিৱেশত আমি চিন্তা আহিল যে আমাৰ কৰ্মচাৰীখিনিৰ কাৰণে আমি যদি কিবা কৰিব পাৰোঁ পিছলৈকে এতিয়া নহ'লে পিছলৈকে যদি আমি গোটেই আমি সংঘবদ্ধ কৰিব পাৰোঁ আমাৰ কৰ্মচাৰীখিনিক তেতিয়া আমাৰ 2020 চনৰ 19 ফেব্ৰুৱাৰীত আমাৰ এই অল আছাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন হিচাপে আমি জন্ম দিছিলোঁ কিন্তু আমি সেনেকৈ আমি এপ্লাই কৰিছিলোঁ ছ'চাইটিত কিন্তু তেওঁলোকে আমাক ক'লে যে কিবা অলপ প্ৰব্লেম আছে ৱৰ্কাৰ্ছ হিচাপে সেইকাৰণে আমি ৱেলফেয়াৰ এছ'চিয়েশ্যন বুলি আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হ'ল ইয়াৰ মূল লক্ষ্য কি আছিলে চাওক মানুহক এখন ঘৰ লাগে আজিকালি গাঁওবিলাকতো কি হয় আত্মসহায়ক গোট গঢ়ি উঠিছে আমাৰ চাওক সকলোৰে এটা সংস্থা থাকে কিন্তু আমাৰ আজি ইমান বছৰৰ পৰা আমি দেখি আহিছোঁ যে আমাৰ কৰ্মচাৰীখিনি ঐক্যবদ্ধ নহয় আজি আপোনাৰ ইচ্ছা আছে আপোনাৰ ইচ্ছা লাগিছে আপুনি কৰ্মচাৰীখিনি ফায়াৰ কৰি দিছে ওলাই দিছে কালি আপোনাৰ ইচ্ছা লাগিছে কোনো চেলাৰি পাতি নিদিয়াকৈ আপুনি ওলাই দিছে আপুনি দেখিয়ে আছে সেইকাৰণে আমি ভাবিলোঁ যে আমাৰ এই সংস্থা যদি থাকে এছ'চিয়েশ্যন যদি থাকে অকণমান হ'লেও ভয় খাব মানুহ আৰু ভয় খোৱাটো আমাৰ কথা নহয় আমাৰ হস্পিটেলিটি ছেক্টৰক যদি আমি আগবঢ়াই নিব লাগে তেতিয়াহ'লে আমাৰ এটা সংঘবদ্ধ আমাৰ এটা ছ'চাইটি লাগিব যে আমাৰ যিখিনি আমাৰ নাজানা মানুহ আছে তেওঁলোকক আমি শিক্ষা দিব লাগিব এনেকৈ আমি এই ঘৰখনত থাকিলে
তেওঁলোকৰ নিৰাপত্তা পাব আমাৰ কৰ্মচাৰীখিনি নিৰাপত্তা পাব হস্পিটেলিটি ৱেলফেয়াৰৰ লগত জড়িত থাকিলে আৰু চাওক আজি হোটেলৰ কৰ্মচাৰী যিখিনি 5 ষ্টাৰ হোটেল আছে 4 ষ্টাৰ হোটেল আছে তেওঁলোকৰ PFESI থাকেই কিন্তু আমাৰ যিখিনি আমাৰ আনঅৰ্গেনাইজড হোটেল আছে আমি তেওঁলোকৰ কাৰণে বেছি গুৰুত্ব দিম আজি আমাৰ দেখিছোঁ কৰ্মচাৰী আমাৰ সেইদিনাখন আমাৰ কোনোবা এখন ঠাইত কাম কৰে GNRCত ভৰ্তি হৈ আছিলে তেওঁ সহায় কৰা মানুহ নাই গতিকে সেইকাৰণে আমি চিন্তা লৈ পেলাই যে আমাৰ এই মানুহখিনিক যেন আমি যদি অৰ্গেনাইজ কৰি পেলাই তেওঁলোকক শৃংখলাবদ্ধ কৰি পেলাই যদি আগুৱাই নিব পাৰোঁ এই আমাৰ লক্ষ্য যেহেতু আপুনি কৈছে যে কৰোনাৰ সময়ত হৈছিলে আপোনালোকৰ সংস্থাটো জন্ম হৈছিলে সেইখিনি সময়ততো যথেষ্ট পৰিমাণে মানে কৰোনা বুলি ক'লে আমাৰ মনত আজিও ভয় লাগে সেই যদি অৱস্থালৈ উভতি যাওঁ গতিকে তেনে সময়ত আপুনি এই সংস্থাটো জন্ম দিছিলে তাত প্ৰথম কিমান সদস্য আছিলে সদস্যটো আমাৰ যেতিয়া আমি ঘোষণা কৰিছিলোঁ যে আমাৰ এনেকা এটা আমি কৰ্মচাৰী এছ'চিয়েশ্যন ৱৰ্কাৰ এছ'চিয়েশ্যন আমি জন্ম দিম এনেকুৱা সঁহাৰি পাইছে দাদা আপুনি গম পাব আপুনি আছিলে আমাৰ লগত আপুনিও এইটো প্ৰচাৰ কৰিছিলে আমাৰ প্ৰথম মিটিংখনতে আমাৰ নাই কমেও 60-60 জনৰ ওপৰত মানুহ হৈছিলে তাৰপিছত লাহে লাহে আমাৰ ফোন আহি আছে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা ফোন আহি আছে যে এইটো আপোনালোকে মিটিং পাতক ৰেজিষ্টাৰ্ড কৰক কিন্তু আপোনালোকে জানেই নহয় যে আমি হোটেলত কাম কৰা মানুহ চব ক্ষেত্ৰত আমি ওলাই যাবও নোৱাৰোঁ আমাৰ বাধ্যবাধকতা থাকে সেইকাৰণে আমাৰ গৈ 5 বছৰ পিছত আমি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আমি সক্ষম হ'লোঁ আৰু আপুনি শুনি ভাল পাব আৰু আমাৰ যিমানখিনি হস্পিটেলিটি ছেক্টৰত কাম কৰে আমাৰ কৰ্মচাৰীখিনি শুনি ভাল পাব যে আমাৰ এতিয়ালৈকে আমাৰ 25খন জিলাত আমি তত্ত্বাৱধায়ক নিয়োগ কৰিছোঁ আৰু এই তত্ত্বাৱধায়কে আমাৰ এখন এক্সিকিউটিভ মিটিং মানে বডি বনাব 25 জনীয়া এটা আমি সময় দিব পৰা নাই মানে কমিটিবিলাক সব ৰেডি এটা আমাৰ গৈ পাব লাগে তাত আৰু কমিটিবিলাক বনাব লাগে আৰু এইবিলাক টেকনিক্যাল কিছুমান কথা থাকে ৱেবছাইটৰ কথা আছে আৰু আপোনাৰ একাউণ্টৰ কথা থাকে সেইকাৰণে আমাৰ এইটো সপ্তাহত হৈ যাব নেক্সট উইকৰ পৰা আমাৰ এইটো কমপ্লিট আমাৰ এটা সাৰ্ভে হ'ব কমপ্লিট অসমত বৰ্তমান সদস্য যেহেতু আপোনাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে এই সদস্যৰ যদি আপোনালোকে কোনোবাই যদি আপোনালোকৰ সদস্য হ'ব বিচাৰে তেওঁলোকে কেনেদৰে যোগাযোগ কৰিব সব যোগাযোগ কৰিব পাৰে মানে মই কৈ দিছোঁ এতিয়া আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত আমি কনভেনাৰ দিছোঁ কনভেনাৰৰ নাম ঠিকনা আমি দি দিছোঁ তেওঁলোকক কণ্টেক্ট কৰিলে আমাৰ এই এছ'চিয়েশ্যনৰ লগত জড়িত হ'ব পাৰিব আৰু আমাৰ অহা সপ্তাহত মানে এইটো ৱেবছাইট আছে নে নাই মই তাকে ক'লোঁ আপোনাক যে ৱেবছাইট আমাৰ ৰেডি হৈ আছে হয়তো শনিবাৰৰ ভিতৰত ৱেবছাইট ৰেডি হৈ যাব নেক্সট উইকৰ পৰা আমাৰ সকলোৱে ইয়াত ভৰ্তি হ'ব পাৰিব যেহেতু আপুনি কৈছে যে আপোনাৰ আমি দেখিছোঁ যে শ্ৰমিকসকলৰ মাত মতাৰ প্ৰায় সংখ্যক লোকে মাত নামাতে যেহেতু আমি বিশেষকৈ যিবোৰ আমাৰ হোটেল আছে তেওঁলোক যথেষ্ট পৰিমাণে আভিজাত্য এনেকুৱা বংশৰে হয় তেওঁলোকক মাত মাতাৰ কাৰো অধিকাৰ নাথাকে বুলি ভাবে একাংশ লোকে বা মাত মাতিব ভয়ো কৰে গতিকে আপুনি কিদৰে এনে সাহস গোটাই লৈছে চাওক দাদা কোনোবাইতো কৰিব লাগিব আনকি আমি দেখিছোঁ দল সংগঠনে নামাতে তেওঁলোকৰ এইটোত প্ৰফিট নাই দাদা দল সংগঠন জাতীয় দল সংগঠনবিলাকে হোটেলত কাম কৰা ৰেষ্টুৰেণ্টত কাম কৰা হস্পিটেলিটিত কাম কৰা মানুহৰ কাৰণে কোনো মাত নামাতে আপুনি দেখাই পাইছে কোনো মাত নাপাতে সেইকাৰণে আমাৰ চিন্তা যে কোনোবাইতো মাত মাতিব লাগিব আৰু আপুনি এটা শুনি পেলাই ভাল পাব যে হস্পিটেলিটি ছেক্টৰত সকলোতকৈ বেছি কৰ্মচাৰী আছে আৰু সবচে সকলোতকৈ মেন পাৱাৰ ইয়াত হয় মানে নিবনুৱা সমস্যা সেইকাৰণে কোনোবাই সাহস কৰিব লাগিব চব ভয় কৰিলেতো নহ'ব আমিতো ইয়াত আন্দোলন কৰাৰ কাৰণে অহা নাই আমি সংগঠনটো জন্ম দিছোঁ যে আমাৰ কৰ্মচাৰীখিনিৰ নিৰাপত্তা থাকিব লাগিব আমাৰ তেওঁলোকৰ কল্যাণৰ কথা চিন্তা কৰিব লাগিব আজি চাওক আজি কিছুমান হোটেলে এতিয়াও 6,000-7,000 টকাত কাম কৰাই আছে চ' এইবিলাক বন্ধ কেতিয়া হ'ব কাৰণ চাওক যদি 6,000-7,000 টকাত কাম কৰে এটা পৰিয়ালটো নোপোচে আজি যিহেতু বৰ্তমান সময়ত গতিকে কেনেদৰে পৰিয়ালটো চলাব চাওক দাদা এবাৰ হোটেলত যিয়ে কাম কৰে তেওঁলোকৰ তাৰ বেলেগ উপায় নোহোৱা হৈছে তেওঁলোকৰ কি হয় ভয়ো থাকে কেতিয়াবা যে হোটেল মেনেজমেণ্ট তেওঁলোকে কৰা নাই আনস্কিল লেবাৰ সেইকাৰণে আমাৰ চিন্তা সকলো ক্ষেত্ৰতে আমাৰ চিন্তা আছে যে আমি এই কৰ্মচাৰীখিনিক কেনেকৈ স্কিল কৰিব পাৰোঁ অকল হস্পিটেলিটি ৱেলফেয়াৰ এছ'চিয়েশ্যন অকল কৰ্মচাৰীক ন্যায়ৰ লগতে এই মানুহখিনিৰ কেনেকৈ আমি কল্যাণ সাধিব পাৰোঁ আমাৰ সেইবিলাক চিন্তা যেতিয়া এটা ৱেলফেয়াৰ চলোৱা যায় বা সংস্থা এটা চলোৱা যায় যথেষ্ট পুঁজিৰো প্ৰয়োজন হয় গতিকে আপোনালোকৰ এনেকুৱা কৰবাৰ পৰা পুঁজি আহে নেকি
চাওক দাদা, আমাৰ পুঁজি বুলি কথা নাই। আমাৰ ইয়াতে বছৰত এটা যেনেকৈ এছ'চিয়েশ্যনবিলাকৰ ছ'চাইটিত যেনেকৈ ফিজ থাকে, আমাৰ ইয়াত বছৰেকীয়া ফিজ এটা থাকিব। ধৰি লওক আমাৰ দুটা ফিজ থাকিব। এটা হৈছে আপোনাৰ জেনেৰেল মেম্বাৰ, সাধাৰণ সদস্য, আৰু এটা হৈছে আপোনাৰ এক্টিভ মেম্বাৰ সদস্য থাকিব। আৰু আপোনালোকৰ নিচিনা মানুহ বা আমাৰ অসমৰ যিখিনি হস্পিটেলিটিক ভাল পায়, আপুনি জানেই দেখোন যে হোটেলত মানুহ আহিলে এনেও আমাক সহায় কৰে সকলে। গতিকে ইয়াত মন খুলি সকলে সহায় কৰিব পাৰিব। কাৰণ হস্পিটেলিটি ছেক্টৰত কাম কৰা মানুহখিনি, আমি কৈছোঁ আপোনাক, আমি খুব দুখীয়া ঘৰৰ পৰা অহা ল'ৰা। আজিকালিহে বহুতে হোটেল মেনেজমেণ্ট কৰি আহে, কিন্তু আগতে এটা কি কথা আছিলে যে হোটেলত কাম কৰিব লাগিলে এনেও কাম কৰিব পাৰে, নপঢ়িলেও কাম কৰিব পাৰে। এতিয়াও আছে যে আপুনি 8 পাছ কৰি আহিলেও আপুনি হোটেলত সংস্থাপন হ'ব পাৰে, এনেকুৱাও আমাৰ জেগা আছে। চাওকচোন, 8 পাছ কৰিলেও আমাৰ কৰ্মচাৰী হ'ব পাৰে। কিমান ধুনীয়া এটা ইণ্ডাষ্ট্ৰি। সেইকাৰণে এইটো ইণ্ডাষ্ট্ৰিক যদি আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলপ গুৰুত্ব দিয়ে, এইটো নিশ্চয় আগুৱাই যাব। আমাৰ আপোনালোকৰ যিবোৰ সংস্থাটোৰ বিষয়ে ৰাজ্য চৰকাৰক অৱগত কৰিছিল নে নাই? যদি চৰকাৰী কিছু ফাণ্ড আহে আপোনালোকৰ কাম কৰাত সুবিধা হয়? এইটো এতিয়ালৈকে হোৱা নাই। এতিয়ালৈকে আমি চৰকাৰৰ ওচৰত যোৱা নাই। আমি 2020 চনত কৰোনাৰ সময়ত তেতিয়াৰ আমাৰ পৰ্যটন বিভাগৰ অধ্যক্ষ আছিলে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, তেতিয়া আমি গৈছিলোঁ। কিন্তু তেখেতে কিবা হয় চাগে একো সহায় কৰিব তেতিয়া নোৱাৰিলে। কিন্তু এতিয়া যোৱা হোৱা নাই। এতিয়া আমি যাম। এতিয়া আমাৰ এই ৱেবছাইটবিলাক ৰেডি হৈ লওক, আমি এতিয়া যাম। যিহেতু আমাৰ চৰকাৰখনে, বিশেষকৈ বিজেপি চৰকাৰখনে পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে কাম কৰিছে, গতিকে নিশ্চয় আপোনালোকক হয়তো কিছু পৰিমাণে হ'লে সকাহ দিলে আপোনালোকৰ সংস্থাটো উপকৃত হ'ব, লগতে কৰ্মচাৰীসকলো উপকৃত হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যে চিন্তা যে আমি অসমখনক ভাৰতবৰ্ষৰ 5 নম্বৰ ৰাজ্য হিচাপে বনাব লাগিব, আৰু অসমখনক যদি 5 নম্বৰ ৰাজ্য হিচাপে বনাবলৈ যায়, তেতিয়াহ'লে টুৰিজিম ছেক্টৰটো, হস্পিটেলিটি উদ্যোগটো ঠন ধৰি উঠিব লাগিব। সেইকাৰণে আমাৰ চিন্তা যে মাননীয় মুখ্যমন্ত্ৰীক আমি যদি 1% সহায় কৰিব পাৰোঁ আমাৰ এই ইণ্ডাষ্ট্ৰিটোৰ পৰা, আমাৰ সেইকাৰণে আমাৰ এই কৰ্মচাৰীখিনিক কেনেকৈ আমি স্কিল কৰিব পাৰোঁ, সেই আমাৰ চিন্তা। কাৰণ কৰ্মচাৰীখিনি স্কিল হ'লেহে আমাৰ এই ছাৰ্ভিচ ভাল হ'ব, আৰু ছাৰ্ভিচ ভাল হ'লেহে আমাৰ বাহিৰৰ পৰা যিখিনি আমাৰ টুৰিষ্ট আহে তেওঁলোকে বাহিৰত গৈ পেলাই কৰিব যে আমাৰ অসমৰ হস্পিটেলিটিটো খুব সুন্দৰ। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ নিশ্চয় আমাৰ ওচৰত ছাপোৰ্ট আমাক নিশ্চয় কৰিব, আৰু আমিও তেখেতক সঁচাকৈ শলাগ ল'বই লাগিব। তেখেতৰ যি চিন্তা যে অসমত চাওকচোন, আগতে 5 ষ্টাৰ হোটেল হৈছিল জানো? অসমত 5 ষ্টাৰ হোটেল তেখেতে সিদিনাখনো কৈছে যে 11খন 5 ষ্টাৰ হোটেল হ'ব। ইয়াৰ দ্বাৰা কৰ্মচাৰী যিবোৰ নিবনুৱা সমস্যা আছে সেইবোৰ যথেষ্ট পৰিমাণে সমাধান হ'ব বুলি ভাবেনে নাই? হয়, মই আজি আপোনালোকৰ মিডিয়াৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আৰু এটা মই আহ্বান জনাওঁ যে অসমৰ এই হস্পিটেলিটি ইণ্ডাষ্ট্ৰিটোক যদি সঁচাকৈ লেবাৰ যিটো মিনিষ্ট্ৰী আছে, আমাৰ লেবাৰ মিনিষ্ট্ৰীটোক যদি এক্টিভ কৰি দিয়ে নহয়, এতিয়া লগে 10ৰ পৰা 15 লাখ বা 5ৰ পৰা 10 লাখ কৰ্মচাৰী ইমিডিয়েট নোহোৱা হৈ যাব। কেনেকৈ নোহোৱা হ'ব মই কওঁ যে যেতিয়া আপোনাৰ লেবাৰ এক্টত পৰি যাব, এটা কৰ্মচাৰীৰ PF আৰু ESICৰ হোৱাৰ লগে লগে তেওঁতো নিবনুৱা নহয়, তেওঁতো কৰ্মী হয়, নহয় জানো? সেইকাৰণে কৈছোঁ যে শ্ৰমিক আইনখন চৰকাৰে বলবৎ কৰিব লাগে। তেতিয়া কি হয়, আজি যিমান আমাৰ দেখাই পাইছে আন্দোলন যে ইমান নিবনুৱা আছে, 26 লাখ আছে, 27 লাখ আছে, 40 লাখ আছে, সেইটো কমি যাব লাহেকৈ। কাৰণ এতিয়া মইতো নিবনুৱা নহয়, কিন্তু মই চৰকাৰী এমপ্লয়ো নহয়, মই প্ৰাইভেট এমপ্লয়, কিন্তু মই নিবনুৱা নহয়। কাৰণ মই ধৰি লওক মোৰ PF আছে, মোৰো PF কাটে, চাওকচোন। গতিকে এইটো চৰকাৰে অলপ গুৰুত্ব দিব লাগে আমাৰ কৰ্মীসকলৰ কাৰণে। লেবাৰ মিনিষ্ট্ৰীটো অলপ এক্টিভ হ'ব লাগিব। আমি দেখিছোঁ যে আজিকালি যথেষ্ট পৰিমাণে ধৰক আপুনি হস্পিটেলিটিৰ কথা যিহেতু উল্লেখ কৰিছোঁ, হোটেলৰ কথা উল্লেখ কৰিছোঁ, কিন্তু আমি এনেকুৱা দেখিছোঁ যে আজিকালি মহানগৰীকে, মই বিশেষকৈ মহানগৰীৰ কথা কৈছোঁ, ত'ত ধৰক এখন হোটেল গঢ়ি উঠিছে। এই ক্ষেত্ৰত কেতিয়াবা আপোনাৰ দুখ লাগে নেকি যে মানে তেওঁলোকৰ হয়তো পাৰ্মিশ্যনো নাই, আজি বৰ্তমান সময়ত অনুজ্ঞাপত্ৰ নাথাকে, গতিকে গেষ্ট হাউচে হওক বা ষ্টে হোমে যথেষ্ট পৰিমাণে গঢ়ি উঠিছে। কিছুদিন আগতে আপুনি এটা ঘটনা নিশ্চয় গম পাইছে যে দেহ ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? খুব দুখ লগা কথা দাদা। আজি যে দেহ ব্যৱসায়টো বুলি কোৱাৰ লগে লগে, গেষ্ট হাউচ বুলি কোৱাৰ লগে লগে আমাৰ দুখ লাগে, কাৰণ ইয়াত বদনামী আমিও হৈ আছোঁ। আমি হস্পিটেলিটি ৱেলফেয়াৰ এছ'চিয়েশ্যনে ইয়াক তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ, আৰু ইয়াত চৰকাৰৰ কৰণীয় কাম আছে। মই বাৰে বাৰে কৈ আছোঁ, চৰকাৰৰ এইকাৰণে কৰণীয় কাম আছে যে এখন হোটেল আমাৰ 3 ষ্টাৰ কেটেগৰী হোটেল, ইয়াতো মানুহ থাকে,
আৰু এই গেষ্ট হাউচখনতো মানুহ থাকে ইয়াত আপোনাক লেবাৰ লাইচেন্স লাগিব ইয়াত আপোনাক ESIC ৰেজিষ্ট্ৰেশ্যন লাগিব ইয়াত আপোনাৰ ফায়াৰ লাইচেন্স লাগিব ইয়াত আপোনাৰ FSSAI লাগিব ইয়াত আপোনাৰ চৰাই এক্টত লাগিব ইয়াত আপোনাৰ ক্ৰাইমেটিক্সত আমি ৰেজিষ্টাৰ কৰিব লাগিব গতিকে মই চৰকাৰক এটা আহ্বান জনাইছোঁ যে গেষ্ট হাউচে নহওক কিয় লজে নহওক কিয় ৰুমে নহওক কিয় ৰেজিষ্ট্ৰেশ্যন চবৰে ডকুমেণ্টছ একে হ'ব লাগিব তেতিয়া চাব আপুনি এই আমাৰ যি এই ঘৰলৈ উঠিছে সৰু সৰু লজবিলাক যিটো এই ছোৱালী কি ক'লে নাৰী যিটো দেহ ব্যৱসায় তেতিয়াহ'লে বহুতখিনি পৰি যাব হোটেল বুলি ক'লে দেহ ব্যৱসায়ৰ কথাটো আগৰ মনত আহে দেহ ব্যৱসায় চলে নেকি এইখন হোটেলত এনেকুৱা এটা মানুহৰ মনত এটা ধাৰণা হৈ গৈছে এতিয়া এইটো ধাৰণাটোৱে আমাক একদিন শেষ কৰি পেলাব দাদা ইয়াক যদি আমি শেষ কৰিব নোৱাৰোঁ এই দেহ ব্যৱসায়টো চক্ৰটো যদি আমি উৎখাত কৰিব নোৱাৰোঁ এদিন আমিও বদনামী হৈ যাম কাৰণ সকলোৰে লক্ষ্য কি হোটেল মানে দেহ ব্যৱসায় গেষ্ট হাউচ মানে দেহ ব্যৱসায় এনেকুৱা এটা হ'ব আৰু এটা মই কৈছোঁ এই যিটো হোটেল যিটো হৈছে এইটো চবচে বেয়া আপুনি 4টা ৰুম বনাইছে আপুনি দেখিব ৰাস্তাই নি যোৱা তাতেও লিখা আছে আৰু কি হৈছে এইবিলাক চৰকাৰে চাব লাগে আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ এই সৰু সৰু গড়লৈ উঠাৰ কাৰণে সৰু সৰু গেষ্ট হাউচ 3টা 4টাৰ গেষ্ট হাউচ ইয়াৰ কাৰণে আমাৰ যি লিগেল বুলিয়ে কৈছোঁ মই যি আমাৰ হোটেল আছে ইয়াত বহুত পৰিমাণে ব্যৱসায়ত আমাক ক্ষতি কৰিছে কাৰণ তেওঁলোকৰ কি আছে ভাড়া লৈছে 20,000 টকাত 25,000 টকাত 500 টকাটো ৰুম দি দিয়ে কাৰণ তেওঁলোকৰ জানি নহয় কি বিজনেছ কৰি আছে তেওঁলোকে গমে পাইছে পুৰা নিউজত বাজি আছে দেহ ব্যৱসায় চৰকাৰে এইটোত লক্ষ্য কৰিব লাগে আৰু আমাৰ লেবাৰ মিনিষ্ট্ৰী মই বাৰে বাৰে কৈছোঁ কাৰণ আমাৰ লগত জড়িত লেবাৰ মিনিষ্ট্ৰী তেওঁলোকে যেতিয়া গুৰুত্ব দিব আৰু এইটো সংশোধন কৰিব লাগে এতিয়া লেবাৰ শ্ৰমিক আইনত কি আছে যে 10 জন থাকিলে PFE আছে এইটো সংশোধন কৰি 5 জনক আনিব লাগে আপুনি দেখিব 30টা ৰুম লৈ বহি আছে আপুনি দেখিব 6 মাইলতে আছে কিছুমান 30টা ৰুম লৈ বহি আছে মাত্ৰ 4 জন ষ্টাফ মাত্ৰ 4 জন ষ্টাফে দি 30টা ৰুম চলে নেকি সেইকাৰণে ইহঁতৰ মটিভটো কি একচুৱেলি কি গেষ্টৰ কাৰণে হোটেলখন খুলি আছে ইয়াক লক্ষ্য কৰিব লাগিব গতিকে এই ক্ষেত্ৰত প্ৰশাসনেতো বিভিন্ন ধৰণৰ তেওঁলোকে নীতি নিৰ্দেশনা জাৰি কৰে ক'ৰবাত প্ৰশাসনৰ কিবা সুৰুঙা কিবা এনেকুৱা মানে যিটো কয় মেনেজ বুলি কয় আজিকালি চাওক মেনেজ বুলিতো মই নকওঁ তেখেতসকলক সুৰুঙা আছে আপুনি চাৰ্কুলাৰ পাছ কৰি দিছে কিন্তু আপুনি কাম কৰা নাই যদি আপুনি কাম কৰিলে হয় তেতিয়াহ'লে এনেকুৱা কেছটো নহয় কেতিয়াও আৰু এটা মই আহ্বান জনাইছোঁ চৰকাৰক আপোনাৰ জৰিয়তে যে হোটেল এখন যদি খুলিব লাগে হোটেল খোলাৰ লগত যেনেকৈ GMCৰ লাইচেন্স লাগে যেনেকৈ ট্ৰেড লাইচেন্স লাগে তেতিয়া ESICটো কম্পালচৰি কৰি দিব লাগে আৰু PFটো কম্পালচৰি কৰি দিব লাগে যেতিয়ালৈকে এইটো চাৰ্টিফিকেট নলয় তেতিয়ালৈকে হোটেলখন ৰান কৰিব নোৱাৰে এই বস্তুটো কৰি দিব লাগে তেতিয়া চাব আপুনি নিবনুৱা সংখ্যা কমি যাব সমস্যা কমি যাব যেহেতু আপুনি কৈছে যে মানে পাপত গজা কিন্তু এই পাপত গজা যিবোৰ হোটেল আছে আপোনাৰ ষ্টে হোম আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু একাংশ লোকে বিজ্ঞাপনো কৰি আছে যে ইয়ালৈ আহক কম মূল্যত পাব ৰাতিটো নিশাটো ধুনীয়াকৈ উদযাপন কৰিব পাৰিব গতিকে এই ক্ষেত্ৰত কি ক'ব আপুনি হাঁহিও উঠে খঙো উঠে সকলোতকৈ দোষী তেওঁলোক এই পাবত গজা কিছুমান ইউটিউবাৰ আছে নহয় এই পাবত গজা ইউটিউবাৰবিলাকে চুটি কাপোৰ পিন্ধি বিচনাত শুই প্ৰলোভিত কৰে যিটো আজি কৈ আছে বাতৰি ছেক্স ৰেকেট তেওঁলোককো এৰেষ্ট কৰিব লাগে কাৰণ তেওঁলোকে শুই কয় যে কাপোল ফ্ৰেণ্ডলি হোৱাট ডু মিন কাপোল ফ্ৰেণ্ডলি কাক কয় যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিব তাত শুব পাৰিব এইবিলাক কথা নেকি বিচনাখন দেখায় কাপোল ফ্ৰেণ্ডলি আপুনি আহক 1000 টকাত শুব পাৰিব 999 টকাত শুব লাগিব সেইকাৰণে আমি লক্ষ্য কৰি আছোঁ একদম ছ'চিয়েল মিডিয়া যদি এনেকুৱা আমি বিজ্ঞাপন পাওঁ তেতিয়াহ'লে আমি তেওঁৰ ওপৰত প্ৰশাসনৰ লগত অৱগত কৰিম যে তেওঁক আপুনি ক'ব লাগে কি বেচিছত কাপোল ফ্ৰেণ্ডলি কৈ আছে তেওঁ আকৃষ্ট কৰাই আছে মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবিলাকক যে আহক আপুনি আমাৰ ইয়াত আহক আপোনাৰ গাৰ্লফ্ৰেণ্ড নাই আপোনাৰো মন যাব আচ্ছা হয় নেকি এনেকুৱা যাবই পাৰে নেকি ক'ৰবাত আপুনি সুধি দিব কাৰোবাক এইবিলাক বন্ধ হ'ব লাগে আপুনি চাব আজিকালি ছ'চিয়েল মিডিয়াটো দাদা গোটেই অসমত গোটেই বিশ্বত দেখা পাই পাইছে এই গাঁৱৰ যিটো আমাৰ ল'ৰা ছোৱালীসকল আছে তেওঁলোককে পায় নহয় আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ তেওঁলোকৰো মন যাব কেতিয়াবা এনেকৈ যদি চুটি কাপোৰ পিন্ধি দিয়ে এডভাৰ্টাইজ আচ্ছা এইখন হোটেলততো আমাৰ ৰুম দিয়ে 900 টকাত এইকাৰণে এইবিলাক বন্ধ হ'ব লাগে ইউটিউবাৰবিলাকক প্ৰথম বন্ধ কৰিব লাগে মানে যুৱ চামৰ মাজত এটা মানে মানসিকতা সোমাই যায় এটা বেয়া মানসিকতা যে মানে যৌন সেয়াৰ ক্ষেত্ৰত মানে আমি দেখি আহিছোঁ এই ক্ষেত্ৰত আৰু ছ'চিয়েল মিডিয়াত যথেষ্ট পৰিমাণে কিন্তু ভাল দিশটো যিদৰে কৰিছে বেয়া দিশতো কিন্তু তেওঁলোকে ছ'চিয়েল মিডিয়াত যথেষ্ট কৰি বেয়াও কৰিছে এইটো হৈছে দাদা চাওক এইটো বন্ধ কৰিব লাগিব প্ৰশাসনে এই ইউটিউবাৰসকলক
ইমিডিয়েট তেওঁলোকক মাতি আনি পেলাই এটা সার্কুলার দিব লাগে যে হোটেল বিলাকত প্রমোশন করক, ভাল ভাল হোটেল যার সার্টিফাইড হোটেল আছে, যারা আমার নিচিনা হোটেল যিমান হোটেল বিলাকৰ কথা কৈছো, এই যিবিলাক গেস্ট হাউস আছে এলোকক বন্ধ কৰি দিব লাগে, মানে নহলে বিহিত ব্যৱস্থা ল'ব লাগে তেওঁলোকৰ ওপৰত। আরে আপনি দেখিছেন না, আপনার আমার লাজ লাগে সোশ্যাল মিডিয়া খুলিব, আপনি থাকিব, আপনি মোৰ ওচৰত আছে সোশ্যাল মিডিয়া খুলি আছো, লগে লগে এডভাৰটাইজ আহি যায় এইখন গেস্ট হাউসত 900 টকাত ৰুম দিয়ে, আহক আপোনালোকে ইয়াত শুব পাৰিব। এইবিলাক কথা নেকি? এই পাবত গজা বিলাকক বন্ধ কৰিব লাগিব, মানে বিজ্ঞাপনে নষ্ট কৰে। বিজ্ঞাপনে আপোনাৰ চাওক, আজিকালি নিউজ বিলাকো তেওঁলোকৰ কাৰণে উৎপাতৰ কাৰণে আজিকালি বাতৰি নোহোৱা হৈছে, বিজ্ঞাপন নোহোৱা হৈছে তেওঁলোকৰ উৎপাতত। আৰু শৰ্ট কাপোৰটো পিন্ধিলে হয় নেকি বিজ্ঞাপন, স্লিপলেছ কাপোৰ পিন্ধি পেলাই, এইটোতো নহয় দাদা। মানে বিজ্ঞাপন মানে আজিকালি যৌনতা নোহোৱা নহয় কথাটো, একেবাৰে মিছা নহয়, একেবাৰে মিছা নহয়। আগতে আছিলে আপোনাৰ ফুড ব্লগাৰ, এতিয়া মানে কিবা ৰুম ব্লগাৰ বুলি ক'ব পাৰে আপুনি। ৰুমটো দেখাই দিছে, 3টা ৰুম ধুনীয়াকে দেখাই দিছে, লাইট চাইট কিবা আন্ধাৰ মুন্ধাৰ থাকে, তাতে যে শুই দিয়ে ব্লগাৰ বিলাকে। আৰু চাব, এইটো বেয়া পাব নালাগে মোক, আপুনি চাবচোন মেক্সিমামে চুটি কাপোৰ পিন্ধে, কি দৰকাৰ আছে? যেহেতু আপুনি খুব ব্যস্ত, আমি দেখি আহিছোঁ আপুনি যুৱ সমাজকো নেতৃত্ব দি আহিছে, আপুনি আপোনাৰ এখন নিজৰ হোটেল এখনো আছে বা হোটেলৰ কৰ্মচাৰীও, ইমানবোৰ দায়িত্ব কিদৰে পালন কৰে? আপনার যদি মনত যদি অদম্য সাহস থাকে, কাম করার যদি আপনার চিন্তা থাকে, আপনি নিশ্চয় কাম কৰিব পাৰিব। মোৰ এটাই চিন্তা, মই আপুনি জানে, নিজে জানে আপুনি, আপোনাক মই আজি ইমান বছৰৰ পৰা লগ পাইছোঁ, মই গুৱাহাটীৰ এখন হোটেলত 2004 চনত মই বাচনো দিছোঁ। বাচন ধুইছিলে, এই যে বাচন ধুইছে এই সন্দৰ্ভত অলপ কওকচোন, কিয় বাচন ধুবলগীয়া হৈছিলে? আমি, মোৰ ঘৰ দাদা বৰগুণৰী গাঁও, পাঠশালাৰ, ইটা বজালী জিলা। আমি খুব দুখীয়া ঘৰৰ দাদা। মই একদম, মই কি ক'ম, মই ৰাতিৰ সাজ, দিনৰ সাজ খালে মই ৰাতিৰ সাজ খাব নাপাওঁ। মোৰ দেউতা থিয়েটাৰত আছিলে, জানে নহয়, থিয়েটাৰত তেতিয়া 800-900 টকা পায়। মাই বেলেগৰ ঘৰত কাম কৰা আছিলে। আমাৰ কি হয়, আমাৰ তেতিয়া 2001 চনৰ কথা, তেতিয়া আমি গুৱাহাটীত আহোঁ। মোৰ মামাক, শ্ৰদ্ধাৰ প্ৰমোদ হালৈ মোৰ মামাৰ নাম, তেওঁ আমাক লৈ আহিলে, আনি পেলাই ফুটপাথত আমাৰ এখন হোটেল আছিলে। মানে আৰ্থিক অনাটনৰ কাৰণে লৈ আহিছিল? আৰ্থিক অনাটনৰ কাৰণে লৈ আহিছিলে। মা দেউতাই তাতে হোটেলত থাকে, আৰু মই গ্ৰীণউডত বাচন ধুওঁ। মই নামো কৰিছোঁ গ্ৰীণউড, আমাৰ গ্ৰীণউড ৰিজৰ্ট, তাত মই বাচন ধুওঁ। ধুই পেলাই মোৰ মনত আহিল যে এনেকে নহয়, মই মেনেজমেণ্ট কৰি পেলাই ভাল পোষ্টত কাম কৰিব লাগিব। সেইকাৰণে মই মেনেজমেণ্ট কৰিলোঁ, মই গোৱাত গ'লোঁ। আৰু এটা সেইকাৰণে এতিয়া আহি কষ্ট কৰিছোঁ দাদা, সৰুকৈ হ'লেও নিজৰে এটা কিবা খোলাৰ চেষ্টা কৰিছোঁ। আৰু মোৰ এটা চিন্তা যে সেইখন সোণাপুৰত, হয়, সোণাপুৰত হিয়াজ ৰিট্ৰিট বুলি মই খুলিলোঁ এখন, সকলোৰে আশীৰ্বাদত। সেইখনতকৈ মোৰ নিজৰ ব্যৱসায়টোত কৰি দাদা মোৰ এটাই চিন্তা যে আমাৰ এই মানুহখিনিক কেনেকৈ মই ন্যায় দিব পাৰোঁ। শোষণ আৰু লাঞ্ছনাৰ বলি হৈ আছে আমাৰ মানুহবিলাক। আপোনালোকে হয়তো নাজানিব, আপোনালোকে বাহিৰৰ পৰা চাই হোটেলখন বৰ ধুনীয়াকৈ বনায়, কিন্তু ভিতৰত আমাৰ কৰ্মচাৰীখিনি, সেইদিনাখন আমি আন্দোলন কৰিব লগা হৈছে, আপুনি দেখিছে, ইমান ডাঙৰ ডাঙৰ লিডাৰ আমি আন্দোলন কৰিব লগা হৈছে। কিহৰ কাৰণে? পইচা নিদিয়ে কৰ্মচাৰীক। সেইকাৰণে মোৰ ব্যক্তিগত বুলি ক'লে একো নাই এতিয়া জীৱনত। মোৰ এটাই চিন্তা যে আমাৰ মানুহখিনিৰ কাৰণে আমি কেনেকৈ কাম কৰিব পাৰোঁ, কেনেকৈ আমাৰ আনস্কিল মানুহখিনিক স্কিল কৰিব পাৰোঁ, কেনেকৈ যিমানখিনি 5 ষ্টাৰ হোটেল আহিব আমাৰ মানুহ কেনেকৈ তাত ইনভলভ কৰিব পাৰোঁ, সেইটো এটা মোৰ চিন্তা এতিয়া। যিটো আপুনি ওলাইছিলে যে বাচন ধোৱাৰ প্ৰসংগটো অলপ ৰৈ গৈছে, যদি আপুনি অলপ বাচন ধুইছিলে, কিমান তেতিয়া বয়স কিমান আছিলে আপোনাৰ? মোৰ বয়স আছিলে তেতিয়া আপোনাৰ 22 বছৰ আছিলে। এটা সময়ত বাচন ধুইছিলে, আজি আপুনি এখন হোটেলৰ মালিক, সৰুকে হ'লে আপুনি বৰ্তমান নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। হয়, এতিয়া মই 6 মাইলৰ যিখন আমাৰ ঘৰ 365 তাতে মই মেনেজাৰ, আৰু সোণাপুৰত যিখন ৰিজৰ্ট আছে তাত আমাৰে হয়, এইখন আমাৰ মানে মোৰে হয়, এইখন মই বুলি কোৱা নাই আৰু। কিন্তু আমাৰ মালিকৰ বহুত ছাপোৰ্ট আছে এইটো ক্ষেত্ৰত, খুব আমাৰ শ্ৰদ্ধাৰ ব্যক্তি ৰঞ্জিত কুমাৰ মালু ডাঙৰীয়াৰ ছাপোৰ্ট আছে, সেইকাৰণে সঁচাকৈ মই খুলিব পাৰিছোঁ। গতিকে আমাৰ মানুহখিনি লাজ কৰিব নালাগে, বাচন ধুলেও আজি তেওঁ যি উচ্চ শৃংগ পাব এইটো প্ৰমাণ আছে। আপুনি আপোনাৰ জীৱনক লৈ সুখী নে বৰ্তমান সময়ত? সুখী, বহুত সুখী দাদা, মই বহুত সুখী। কাৰণ আপুনি দেখিছে এই যে ঐক্যবদ্ধ সংগ্ৰামখনত আমাৰ এই ঐক্যবদ্ধ যিখিনি আমাৰ হস্পিটেলিটি ৱৰ্কাৰ্ছ, ঐক্যবদ্ধ কৰি পেলাই তেওঁলোকক নিব লাগে। মানে মোৰ ভাল লাগে দাদা, যেতিয়া ফোন কৰিব মোক যে ছাৰ আপুনি এইটো প্লিজ কৰি দিয়ক না, খুব দুখৰ কথা লাগে দাদা, খুব দুখ লাগে যেতিয়া আপোনাৰ তাত ফোন আহে যে মই দাদা 3 মাহৰ চেলাৰী পোৱা নাই, 2 মাহৰ চেলাৰী পোৱা নাই,
আপুনি প্লিজ কৰি দিয়ক না। কিন্তু মই এটা আহ্বান জনাম, মই আজি আপোনাৰ এই পডকাষ্টৰ জৰিয়তে আমাৰ যিটো হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন যিটো আছে মালিক পক্ষৰ, তেওঁলোকক মই আহ্বান জনাম যে যিখিনি হোটেলৰ অনাৰ্ছ আছে, যাৰ কাৰণে আমি আন্দোলন কৰিছোঁ, তেওঁলোকক আপোনালোকে এবাৰ সকীয়াই দিয়ক যে এই কৰ্মচাৰীখিনিক আপোনালোকে কাম কৰাইছে, কিন্তু প্ৰাপ্য দৰমহা প্ৰাপ্য মজুৰিখিনি কিয় নিদিয়ে? মই তেখেতসকলক আহ্বান জনাইছোঁ যে আপোনালোকে একশ্যন লওক তেখেতৰ এগেইনষ্টত। যেহেতু আপুনি দীৰ্ঘদিন ধৰি ৰাইজৰ কাম কৰি আহিছে, সমাজৰ কাম কৰি আহিছে, বা হস্পিটেলিটি ছেক্টৰত আপুনি ধৰক কাম কৰি আহিছে, এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ ছাপোৰ্ট কেনেকুৱা? মানে বা আপোনাৰ বৰ্তমান পৰিয়ালত কোন কোন আছে? ছাপোৰ্ট আছে দাদা, মা দেউতাৰ ছাপোৰ্ট আছে। দুখ লাগে দাদা, সংসাৰৰ কথা কি ক'ম, মানে কি মই সামাজিক ব্যক্তি, মই সৰুৰ পৰাই খুব এগ্ৰেছিভলি কাম কৰোঁ। মই য'ত কাম কৰিছোঁ তেওঁলোকে জানে মই সদায় কামক বেছি প্ৰাধান্য দিওঁ। মা দেউতা আছে, মা দেউতাৰ লগতে মই থাকোঁ এতিয়া। বাকী সেইটো ফিউচাৰ, বাকী সংগঠনৰ কাম কৰাৰ কাৰণে যি হ'বলগীয়া আছিল 2023 চনত হৈ গৈছে। মানে কেনেকুৱা মানে ভাল নাপায় দাদা, চবে ভাল নাপায় নহয়। আপুনি সমাজৰ কাম কৰিব, আপুনি ব্যক্তিকেন্দ্ৰিক হ'ব লাগিব, তেতিয়াহে আপোনাৰ সংসাৰ থাকিব। মই ব্যক্তিকেন্দ্ৰিক নহয়, মই সমাজকেন্দ্ৰিক। মানে সমাজৰ স্বাৰ্থত আপুনি ত্যাগ কৰিলে? ত্যাগ কৰি দিছোঁ। মই সমাজৰ স্বাৰ্থত মই ত্যাগ কৰি দিছোঁ চববিলাক। কাৰণ মোক যদি পিছফালৰ পৰা টানি থাকে কোনোবাই, মই সেইটো নিবিচাৰোঁ। মই মোৰ লক্ষ্যত কাম কৰিব বিচাৰোঁ। মোৰ এটাই চিন্তা যে মই যদি বাচন ধুইছোঁ, মই যদি উৎপীড়নৰ বলি হৈছোঁ কাৰোবাৰ পৰা, আমাৰ এই কৰ্মচাৰীখিনি হ'ব নালাগে। আমি কিছুদিন এটা চৰ্চাৰ বিষয় হৈ পৰিছে, আপুনি অতি সোনকালে বাজপেয়ী ভৱনলৈ যাব, এনেকুৱা এটা কথা ওলাই আছে, যিহেতু আপুনি ৰাজনীতিৰ লগতো জড়িত। এইকা মই সুধিছোঁ, কথাটো সঁচা নেকি? নাই নাই, তেনেকুৱা কথা নহয় দাদা, এতিয়ালৈকে এইবিলাক মই চিন্তা কৰা নাই। কিন্তু এটা কথা ঠিক যে যদি সময় সুবিধা আহে কেতিয়াবা, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব ভাল কাম কৰিছে, আপোনালোকে দেখিছে। কিন্তু মই এতিয়াই নকওঁ যে মই বিজেপিতে জইন কৰিম বা বেলেগ পাৰ্টিতো যাম, এতিয়া মই একো নকওঁ। এতিয়া আমাৰ এই এছ'চিয়েশ্যনটোক আমি গঢ় দিব লাগে। মানে যোৱাটো সঁচা নে এতিয়া? নাই সঁচা, এতিয়ালৈকে মই ক'ব পৰা নাই। এতিয়া আমাৰ কৰ্মচাৰীখিনিৰ কাম কৰিব লাগে। আমাৰ এই কৰ্মচাৰীখিনি যদি পিছত কিবা চিন্তা কৰে, আমি চিন্তা কৰিম। আপুনি বিজেপি চৰকাৰক, মই যিহেতু আপুনি দলৰ কথা ক'লোৱে, বিজেপিলৈ যাব হয়তো, নাই নাই, কোনবোৰ কথাৰ কাৰণে যাব? যাম বুলি মই কোৱা নাই এতিয়াও, কিন্তু কিছুমান কথা মোৰ ভাল লাগিছে মুখ্যমন্ত্ৰী। কোনবোৰ কথা ভাল লাগিছে? মই বিজেপি বুলি কোৱা নাই দাদা, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই এগৰাকী অসমীয়া হিচাপে, মই অসমীয়া হিচাপে, তেওঁ এগৰাকী অসমীয়া ব্যক্তি হিচাপে মই তেখেতক ছাপোৰ্ট কৰিছোঁ কিছুমান কথাত। আজি চাওক, আজি গুৱাহাটী মহানগৰীত অবৈধ বেদখলকাৰী যিমানখিনি আছে, তেওঁ সেইদিনাখন কৈছে যে পাহাৰবিলাকত যিমানখিনি আমাৰ ফৰেষ্ট এৰিয়াত আমাৰ যিখিনি খিলঞ্জীয়া মানুহ আছে, তেওঁলোকে চিন্তা কৰিব নালাগে। এইটো খুব ভাল কথা, কাৰণ আমাৰ গুৱাহাটীখন জানে আপুনি, গুৱাহাটীখন আমাৰ বিলৰ দৰে। গতিকে গুৱাহাটীত বিলৰ দৰে হ'লেই বা আমাৰ পাহাৰ থাকিবই, গুৱাহাটীত পাহাৰ আছে কাৰণে তাত মানুহ থাকিব, কিন্তু তাত বেদখল হ'ব নালাগে। বেদখল বুলি কোৱাৰ লগে লগে তেখেতে যে কৈছে যে বংগ বুলি হওক বা বাংলাদেশী মূলৰ, সেই মানুহখিনি থকাটো নিবিচাৰে। হয়, আমিও বিচৰা নাই এইখিনি মানুহ। বাংলাদেশীকতো কোনো ছাপোৰ্ট নকৰে, মই নকৰোঁ ছাপোৰ্ট দাদা। মই তেখেতক ভাল পাইছোঁ, তেখেতৰ যি চিন্তা। মানে আপুনি দললৈ যাওক বা নাযাওক, আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত সন্তুষ্টি? 100% সন্তুষ্টি দাদা, 100% সন্তুষ্টি। বিৰোধীটো গালি পাৰে, বিৰোধীৰ আনকি আমি দেখিছোঁ যে একাংশ ফেচবুকত এতিয়া দিছে মিয়ালেণ্ড লাগে। প্ৰয়োজন হৈছে নেকি? মানে হাস্যকৰ দাদা। চাওক, আমাৰ সংগঠনত মুছলমান মানুহ নাই নেকি? আমাৰ সংগঠনত মুছলমান আছে, কিন্তু আমাৰ সংগঠনত বাংলাদেশী মিয়া নাই, বহিৰাগত মানুহ নাই। কাৰণ আমাৰ হোটেলত কি হয়, আপোনাৰ চবচে এটা হোটেল ইণ্ডাষ্ট্ৰী, হস্পিটেল ইণ্ডাষ্ট্ৰীটো কমপ্লিট বায়'ডাটা ল'ব লাগে, তাৰ আধাৰ কাৰ্ড, বায়'ডাটা। এইটো ইণ্ডাষ্ট্ৰী আমাৰ লেংগুৱেজৰ কথা আছে। আপুনি দেখা পাইছে যে হোটেল ইণ্ডাষ্ট্ৰীটোত অসমীয়া মানুহ চবচে বেছি, হিন্দী স্পিকিং হওক, ইংলিছ স্পিকিং, আছামিজ স্পিকিং মানুহ বেছি। কাৰণ চিলেটি ক'লে আমাৰ তাত নহ'ব নহয়। সেইকাৰণে মই কৈছোঁ যে যিটো মিয়ালেণ্ড বিচাৰিছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মিছা কথা কোৱা নাই। বাংলাদেশ, আফগানিস্তানত মিয়ালেণ্ড কৰিব পাৰিব, অসমত আমিও ছাপোৰ্ট নকৰোঁ দাদা। 1971 পিছত যিমানখিনি মানুহ আহিছে চবেই যাব লাগিব, এইটো আমাৰো দাবী। কাৰণ আমাৰ কৰ্মসংস্থাপন হেৰুৱাই যাব নহয়, আমাৰ কৰ্মসংস্থাপন হেৰুৱাই যাব।
সেইকাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত ছাপোৰ্ট কৰিছোঁ যে আপোনাক ভগৱানে আৰু শক্তি দিয়ক, আপুনি আগবাঢ়ি যাওক। অসমত যিমানখিনি বাংলাদেশী আছে বুলি আপুনি গম পাইছে বা আপোনাৰ হাতত তথ্য আছে, অকল ইভেকশ্যন কৰিলেই নহ'ব, আপুনি এইখিনিক বিতাড়িত কৰিব লাগিব, একদম বাংলাদেশত পঠাই দিব লাগিব, আৰু আমি বেছি ভাল পাম তেতিয়া। মানে আপুনি ক'ব বিচাৰে যে তেওঁলোকৰ যিবোৰ চৰকাৰী আঁচনি আছে সেইবোৰ বন্ধ কৰি দিব? এইটোৱে কথা দাদা। আজি মই কেতিয়াবা ফেচবুক লাইভ দিওঁ, ফেচবুক লাইভত আপুনি দেখা পাইছে যে আমি তেওঁলোকক ইভেকশ্যন তাত কৰিছোঁ, তেওঁলোকে কিন্তু আকৌ এটা বেলেগ জেগা দিছে। তাৰ কাৰণে কি কৰিব লাগিব, মোৰ ঘৰত যেতিয়া মই ভাত নাপাম নহয়, মই বেলেগ ঠাইত পেলাই ভাত বিচাৰি যাম। আজি দেখা পাইছে আপুনি, মই বিৰোধিতা কৰিছোঁ কিছুমান ক্ষেত্ৰত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী কিছুমান ক্ষেত্ৰত। আজি ডাঙৰ ডাঙৰ যিমানখিনি কনষ্ট্ৰাকশ্যন হৈ আছে তাত কাম কোনে কৰে? মিয়াবিলাকে কৰে। তাত আমাৰ মই অবৈধ বেদখলকাৰী বুলি কৈছোঁ, বা আমাৰ যিখিনি বাংলাদেশৰ পৰা যাক কোৱা হয়, যদি তেওঁলোকৰ কিবা প্ৰমাণ আছে যে এইখিনি মানুহে আমাৰ অসমখনক বেয়া দিশত লৈ গৈ আছে বা তেওঁলোকে বাংলাদেশৰ পৰা আহক, তেওঁলোকক চিনাক্ত কৰক। মই চিনাক্ত কৰিব দিছোঁ, যধে মধে নহয়, চিনাক্ত কৰি পেলাই তেওঁলোকে যদি সঁচাকৈ বাংলাদেশী হয় তেওঁলোকক কাম দিয়া বন্ধ কৰক। তেওঁলোকে ভোটাধিকাৰ, যিটো ভোটদানৰ অধিকাৰ, এইটো কাঢ়ি লওক। আধাৰ কাৰ্ড, ভোটাধিকাৰ, ৰেচন কাৰ্ড চব কাঢ়ি লওক। কিন্তু আমাৰ যিখিনি ভাৰতীয় মানুহ, সংবিধান মতে যিটো অধিকাৰ দিছে আমাৰ ভাৰতীয় মানুহখিনিক, সেইটো হিন্দু হওক, সেইটো মুছলমান হওক, তেওঁলোকৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কাম কৰিব লাগিব। আৰু যিখিনি মিয়া যাক কৈছে, তেখেতে মিয়া কাক কৈছে? যিখিনি আমাৰ বাংলাদেশৰ পৰা আহিছে তেখেতে মিয়া বুলি কৈছে, তেখেতে মিয়া বিৰোধী নহয়। কিছুমানে কি হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ এই যিটো এভিকশ্যন পলিচিটো, কিছুমানে এইটো মুছলমানৰ বিৰুদ্ধে বুলি প্ৰপগেণ্ডা চলাই আছে, মিছা কথা। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এইটো এটা বদনাম কৰিব খুজিছে, যিটো তেখেতে মিয়াৰ বিৰুদ্ধে কৰা নাই, তেখেতে অবৈধ বিদেশীৰ বিৰুদ্ধে কৰি আছে। বিশেষকৈ আমি যদি চাবলৈ যাওঁ, আমাৰ সত্ৰসমূহত যথেষ্ট পৰিমাণে তেওঁলোকে দখল কৰি ৰাখিছিলে, কিন্তু আজি সেই দখল তেওঁলোকে এভেকশ্যন কৰা হৈছে। গতিকে আমাৰ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায়ক হ'ব, বা আমাৰ বৰ্তমানৰ নামঘৰ বা যিবোৰ থাকে মানে নামঘৰ বা সত্ৰ, সেই সত্ৰ মাথে তেওঁলোকে আমাৰ চৰকাৰে এভেকশ্যন কৰিছে। নাই, এইটোতো মুকলি কৰিবই লাগিব। সত্ৰ আমাৰ এইটো সত্ৰবিলাক বেদখলমুক্ত কৰিবই লাগিব। যদি তেওঁলোকে তাতে সত্ৰত ভাৰতীয় নাগৰিক থাকে, তেখেতসকলক বেলেগত লৈ যাওক, বেলেগত এষ্টাব্লিছ কৰক, কিন্তু এভিকশ্যন কৰাৰ আগতে তেওঁলোকক চিনাক্ত কৰক যে সেই মানুহখিনি কোন। আৰু যদি সঁচাই সেইখিনি বিদেশী মানুহ, তেওঁলোকে একদম একেবাৰে দলিয়াই পেলাওক। ব্ৰহ্মপুত্ৰ সেইটো পাৰে, মানে ব্ৰহ্মপুত্ৰ মানে ধুবুৰীৰ সেইটো পাৰে বাংলাদেশ। মই সেইটো আহ্বান জনাম চৰকাৰক। আপুনি বৰ্তমান ভৱিষ্যত পৰিকল্পনা, যিহেতু আপুনি এটা হস্পিটেলি ছেক্টৰত কাম কৰিছে, যুৱ নেতা সমাজৰো কাম কৰিছে, গতিকে এনেকুৱা কিবা পৰিকল্পনা মনত কৰি ৰাখিছে নেকি? মোৰ পৰিকল্পনা আছে যে আমাৰ এই এখন হোটেল মেনেজমেণ্ট ইনষ্টিটিউট আমি খুলিম। আমি এইটো পৰিকল্পনাত আমাৰ আছে হাতত। অতি সোনকালে আমি এখন হোটেল মেনেজমেণ্ট ইনষ্টিটিউট খুলিম আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ মানে হেৰিত তত্বাৱধানত। তাত আমি আমাৰ যিখিনি আনস্কিল লেবাৰ আছে বা আনস্কিল এমপ্লয় আছে, আৰু আমাৰ যিখিনি ইয়াত নিবনুৱা আছে, তেওঁলোকক আমি একদম কম মূল্যত যেন শিক্ষা দিব পাৰিম, আমি তাৰ পৰিকল্পনা পুহি ৰাখিছোঁ। আমি দেখিছোঁ যে যিহেতু আপুনি এটা সংস্থাকে কাম কৰি আছে, আমাৰ এনে কিছুমান সংগঠন আছে যিবোৰ সংগঠনে উজনি নামনিক লৈ তেওঁলোকৰ মাজত এতিয়া বৰ্তমান বিতৰ্কৰ সৃষ্টি হৈছে। আমি সামাজিক মাধ্যমতো এই সন্দৰ্ভত পাই আছোঁ। এই সন্দৰ্ভত আপুনি কি ক'ব, আপোনাৰ মন্তব্য বা মনোভাৱ কেনেকুৱা? হয়, মই এইটো পৰিলক্ষিত হৈছে দাদা, যে কিছুমান জাতীয় সংগঠনৰ নামত নিৰ্দিষ্ট এটা ঠাইক লৈ ৰাজনীতি কৰি আছে। সংগঠনটো এটা নিৰ্দিষ্ট পৰিধিৰ মাজত থাকি তেওঁলোকে সংগঠনটো আগবঢ়াই আছে। আপুনি দেখাইছে যে সন্মানীয় এটা সংগঠনৰ সভাপতি সেইদিনাখন কিবা ঘৰে ঘৰে বিদেশী বিচাৰি গৈছে শিৱসাগৰত। তেখেতসকলৰ এটাই কথা যে শিৱসাগৰৰ পৰা মিয়াবোৰ খেদিব লাগে। ক'ত খেদিব তেওঁ কি অসমৰ নেতা নহয় নেকি? মই তেখেতক প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি শিৱসাগৰৰ নেতা নে আপুনি অসমৰ নেতা? আপোনালোকক মই সুধিব বিচাৰিছোঁ, যদি আপুনি সঁচাকৈ অসমৰ নেতা, অসমৰ যদি নেতা, আপুনি নামনি অসমত আহক, আমাক কি তাত মাৰিবৰ কাৰণে এৰি দিছে নেকি? ধুবুৰীত আহক, তেওঁলোকৰ মটিভ এইটো ভুল মটিভ ন দাদা।
আরে এইটো চাওক ঘৰে ঘৰে মিয়া খেদাটো আমি সাপোর্ট কৰা নাই এইটো কথা হয় নেকি প্ৰশাসন আছে যন্ত্ৰ আছে প্ৰশাসন যন্ত্ৰ তেওঁলোকে পেলাব তেওঁলোকৰ চাওক কিছুমানৰ কি ৰাজনৈতিক এইবিলাক উচ্চাকাংক্ষা থাকে হাইলাইট হ'ব বিচাৰে কিন্তু মোৰ এটাই কথা যে তেওঁলোকে মিয়া বিচাৰি গৈছে সেইটোত মোৰ মাথা মাৰা নাই মই এটাই মাৰিছো মাথা যে আপুনি বাৰে বাৰে উজনি অসম কিয় কয় আপুনি অসম বুলি কওক না অসমৰ পৰা যাব লাগিব আপোনালোকে অসম নাম দি পেলাই সংগঠন খুলিছে কিন্তু আপোনালোকে এটা পৰিধিৰ মাজত সীমাবদ্ধ হৈ আছে কিহৰ কাৰণে গতে অসমত কওক না আমাৰ দুখ লাগে যে অসমক ভাগ হোৱাটো আমি নিবিচাৰো অসমক অসম হৈ থাকিব লাগে আগৰ সেই বৰ অসম নালাগে আমাক অসমখন অসম হৈ থাকিব দিব এইটো মই তেখেতসকলক আহ্বান জনাইছো শৈলেন্দ্ৰ আপোনাৰ পৰা বহু কথাই জানিলো যেহেতু আপুনি বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছে আগন্তুক দিনত আমাৰ আহুৱা ক্ষেত্ৰতো আপুনি বিভিন্ন ধৰণৰ পৰিকল্পনা লৈছে এই পৰিকল্পনা সফল হওক আমাৰ যেহেতু সময় কমি আহিছে আমি বিদায় ল'বই লাগিব গতিকে শেষ মুহূৰ্তত আপুনি দৰ্শকসকলক কি মেছেজ দিব বিচাৰিছে হয় সকলো আমাৰ যি হস্পিটেলাৰী সেক্টৰত আমাৰ কাম কৰা আমাৰ যিখিনি কৰ্মী আছে বা যিমানখিনি আমাৰ হস্পিটেলাৰী ট্ৰেভেল এজেঞ্চি হওক হোটেল হওক ৰেষ্টুৰেণ্ট হওক ধাবা হওক যিমানখিনি কৰ্মচাৰী আছে সকলোৱে অহাৰ লগত অল আছাম হস্পিটেলাৰী ৱেলফেয়াৰৰ লগত যোগাযোগ কৰক আৰু আপোনালোকে যদি সঁচাকৈ কাৰোবাৰ উৎপীড়নৰ বুলি হৈছে আমাৰ লগত যোগাযোগ কৰক আমি আপোনালোকক ইয়াৰ পৰা উৎপীড়নৰ পৰা ওলাই আনিম এইখিনি কথা দিলোঁ আৰু অসমৰ যিখিনি আমাৰ সংস্কৃতিবান মানুহ আছে ভালপোৱা আমাক হোটেলৰ মানুহখিনিক ভালপোৱা মানুহ আছে সকলোৱে সহায় সহযোগ কৰক তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ ৰমেশ দা ধন্যবাদ আপোনালৈ আপুনি এইখিনি আমাক সুবিধা দিয়াৰ কাৰণে আপোনাক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ